আজি মই খাৰ বনাম অমিতা অকণমান পানী লওঁ আৰু ফুলকবি দাঁতি সৰু সৰুকৈ কাটি ধুই পেলাই ৰেডি কৰি ল'লোঁ। তেল ভিজাই থৈছিলোঁ, এতিয়া ধুই পেলাই ৰেডি কৰি ল'লোঁ। অকণমান সৰিয়হৰ তেলটো দিওঁ অলপ। মই এইটো বেলেগ ডিজাইনত খাৰ বনাম। জিৰাৰ ফৰণ দিম ইয়াতে। তেলটো গৰম হৈ গ'লে পিঁয়াজ কাটি লৈছোঁ আৰু অলপ আদা কাটিছোঁ, এটা নহৰু কাটি লৈছোঁ। লাগে ইমান সোৱাদত দিলে হয়, নিজৰ সোৱাদ মতে ভালকৈ ভাজিব লাগিব। ইয়াত 5 মিনিটমান চেণ্ট ওলাইছে ন নহৰু, খাৰ বনালে নহৰু চেণ্টটো ওলাব লাগে। মই ইমানখিনি চ'দা দিছোঁ, এইখিনি খাৰ চ'দা দিলোঁ। এতিয়াতো চ'দা খাৰ হয়, পানী অকণমান দি দিওঁ। খাৰত হালধি চালধি একো দিব নালাগে, এইখিনিয়ে প্ৰচেছ ইয়াৰ। এতিয়া মই ইয়াক চিটি মাৰাম 4-5টামান ভালকৈ। সেইটো পিছত দেখাম। এতিয়া এই চিটি মাৰক অলপ। মই খাৰখিনি খুলি চালোঁ কেনেকুৱা হৈছে। অকণমান নিমখটো চাই ল'ম। কৰি থৈছিলোঁ, ওপৰৰ পৰা দিলোঁ আদা ৰুকি থৈছিলোঁ অকণমান খাৰখিনিত, আৰু অলপ কেঁচা মিঠাতেল। এইটো দিলে চেণ্টটো ভাল হয়, খোৱাটো লাগে। খাৰ খাব পৰা হৈ গৈছে, ৰেডি হৈ গৈছে। এতিয়া আমি খাবলৈ দিওঁ।